ৰাম শুনিও শৌনক ঋষি বুলিল সুত তহিতে আশ্চৰ্য যেন ভৈল ভূত শুনিও শৌনক ঋষি বুলিলন্ত সুত বিষ্ণু নৈমিষ ক্ষেত্ৰত ২৮,০০০ ঋষিমুনিৰ হৈ নেতৃত্ব বহন কৰিছিল বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ শৌনক নামৰ ঋষিজনে। আৰু সেই শৌনক নামৰ ঋষিজনকে মুখ্য কৰি উগ্ৰশ্ৰৱা সুতে প্ৰকাশ কৰিছে শুনিও শৌনক ঋষি বুলিলন্ত সুত। উগ্ৰশ্ৰৱা সুতে কৈছে, সেই শৌনক ঋষি তোমাকে মুখ্য কৰি সমস্ত জনাই শুনাচোন। তহিতে মানে সেই মুহূৰ্ততে আশ্চৰ্য যেন ভৈল অদভূত এক আচৰিত ঘটনা ঘটিল। কোন মুহূৰ্তত? ৰামে কৰি দিগ্বিজয় অজয় পৰীক্ষিতে পাইলা পাছে কুৰুক্ষেত্ৰ ৰথে সমন্বিতে। দিগ্বিজয় কৰি অপৰাজেয় বীৰ পৰীক্ষিতে আহি আহি কুৰুক্ষেত্ৰ নামৰ সেই স্থানত উপস্থিত হৈছেহি। দেখিলা নৃপতি তৈতে বিচাৰি ফুৰন্তে আচৈ ধেনু বৃষ দুয়ো দুখত কান্দন্তে। ৰজা পৰীক্ষিতে বিচাৰি বিচাৰি দেখা পালে এক আচৰিত দৃশ্য। আচৈ ধেনু, ধেনু মানে গাই গৰু, বৃক্ষ মানে ষাঁড় গৰু, দুয়ো মানে দুইজনে দুখত কান্দন্ত, দুখত ম্ৰিয়মান হৈ আছে, কান্দি আছে। ৰামে মৃণাল ধবল বৃষ কাম্পৈত ৰতৰি চৰণত তাৰৈ ক্ষুদ্ৰ গোটে দণ্ড ধৰি। মৃণাল ধবল বৃষ কাম্পৈত ৰতৰি, অৰ্থাৎ শুক্ল বৰ্ণৰ ষাঁড় গৰুটোৱে ভয়ত আৰু দুখত কঁপি কঁপি কান্দি আছে, কিয়নো তাৰ চৰণত কাষতে ৰৈ থকা এজন ব্যক্তিয়ে হাতত এডাল লাঠি লৈ সেই লাঠিডালেৰে বগা বৰণৰ ষাঁড় গৰুটো মৰিয়াই মৰিয়াই তিনিওটা ঠেং ভাঙি পেলাইছে। সেইকাৰণে দুখত শোকত বিষত জৰ্জৰিত হৈ ষাঁড় গৰুটোৱে কান্দিছে, কঁপি আছে। অ ভয়তে তেজন্ত যেন মল মূত্ৰয়াতি চৰণৰ প্ৰহাৰে ধেনুকো কৰৈ শাস্তি। কান্দন্তে আচন্ত বহে লুটক নয়নে অনাথক মাৰৈ যেন
দুৰ্জন তেন্তুনে। গাই গৰুজনীকো যৎপৰোনাস্তি শাস্তি প্ৰদান কৰিছে আৰু দুয়ে দুখত বিষত শোকত কান্দিছে, মাথোন কান্দিছে। আৰু সেই দৃশ্যটো দেখাৰ লগে লগে ও ৰামে হেন দেখি খেদি গৈলা ৰাজাৱা বেঠে, হাতে শৰ ধনু ধৰি সুবৰ্ণ ৰথে। হেন দেখি খেদি গৈলা ৰাজা আঠে বেঠে, হাতে শৰ ধনু ধৰি সুবৰ্ণৰ ৰথে। যিখন ৰথত উঠি ৰজা পৰীক্ষিতে দিগ্বিজয় কৰিছে, সেই ৰথখন আছিল সোণৰ ৰথ। আৰু সেই সোণৰ ৰথখন সহিতে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন, কোন তৈ কহ অৰে অধম দুৰ্জন। হেৰৌ, তই ক'ৰ পৰা আহিলি অধম দুৰ্জন? মোৰ ৰাজ্যত প্ৰৱেশ কৰিছ আৰু মোৰ ৰাজ্যত নকৰিব লগা এই অনৈতিক কৰ্মত লিপ্ত হলি। নৃপতিৰ বেশতৈ কৰ্মত চাণ্ডাল, হেন জান পাইলো আখি তোৰ জমকাল। নৃপতিৰ বেশ কিন্তু তই কৰ্মত চাণ্ডাল। আৰু তই মনত ৰাখিবি, তোৰ যম আহি তোৰ সন্মুখত উপস্থিত হৈছে। গৈলন্ত বিদুৰ মাত্ৰ, কৃষ্ণ ধনঞ্জয়, এতেকতে অন্যায় কৰস দুৰাশয়। কৃষ্ণ ধনঞ্জয়, ধনঞ্জয় মানে অৰ্জুন, এই পৃথিৱীৰ পৰা আঁতৰি যোৱা বৰ বেছি দিন হোৱাই নাই। সেইকাৰণে হয়তো তই ভাবিছ যে সংসাৰত অন্যায়ৰ প্ৰতিবাদ কৰিব পৰা দ্বিতীয় শক্তি জন্ম হোৱা নাই, আৰু সেইকাৰণে তই অন্যায় অত্যাচাৰ কৰিছ জীৱৰ ওপৰত। হেৰৌ, ভৈৰৱ, মনিটৰটো নাই বা মই আউটপুটটো পাইছোঁ, হৰ্ণটোক মই কমাই দিব লাগিব। কৃষ্ণ ভগৱন্ত কৃষ্ণতত্ত্ব আৰু গাণ্ডীৱধাৰী অৰ্জুন এই সংসাৰৰ পৰা আঁতৰি যোৱা বৰ বেছি দিন হোৱাই নাই। তই ভাবিছ যে তোক বাধা দিবৰ বাবে শক্তিমন্ত পুৰুষ এই সংসাৰত জন্ম হোৱাই নাই। যদি এনেকৈ ভাবিছ তেতিয়াহ'লে তোৰ এইটো ভুল। সেইকাৰণে হয়তো তই এতেকতে অন্যায় কৰস দুৰাশয়, সেইকাৰণে তই অন্যায় কৰিছ। দুৰ্বলীৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিবলৈ অকণমানো কুণ্ঠাবোধ কৰা নাই। তই খন্তেক ৰ, হে ৰাম মই বিদ্যমানে তোৰ এতমান গহ, কৰো শিৰচ্ছেদ দুষ্ট খানিতে কৰহ। মই বিদ্যমান এই সংসাৰত,
গতিকে তই তেনেকুৱা চিন্তা কেতিয়াও মনলৈ নানিবি। খন্তেক ৰ, তোক এই মুহূৰ্ততে মই শিৰচ্ছেদ কৰিম। মহন্ত কপীৰা কৰ মুহুৰ আগত, ৰহ ৰহ ভাংগু আজি তুহুৰ মহত্ব। এহি বুলি পৰীক্ষিত পৰম মহন্ত, ধেনু বৃষ ভক দুইকো সম্বোধি মাতন্ত। এই বুলি সত্য কি অসত্য কি সঁচা কি মিছা কি জানিবৰ বাবে গাই গৰু আৰু ষাঁড় গৰু দুইজনৰ প্ৰতি শ্ৰদ্ধা সন্মান নিবেদন কৰি সেৱাভাগ আগবঢ়াই দিছে। ও ৰামে কোন তুমি আছা শুক্ল বৃক্ষৰূপধাৰী, কোনে বা তোমাৰ ভাঙিলে তিনি ভৰি। কোৱাচোন, বগা বৰণৰ সেই ষাঁড় গৰু ৰূপত তুমিনো প্ৰকৃততে কোন? আৰু তোমাৰ যে তিনিখন ভৰি ভগা অৱস্থাত আছে, তাৰ বাবে প্ৰকৃততে দুখী কোন? কৃষক ভ্ৰমীয়া এক পাৱে মহাশয়, মই পাইলোঁ আহি আউৰ নকৰিবা ভয়। তুমি এখন ভৰিত ভৰ দি কিয় এই সংসাৰত দুখ কষ্ট কৰি তুমি ঘূৰি ফুৰিব লগা হৈছে? মই আছোঁ তোমাৰ কাষত, তুমি ভয় নকৰিবা। প্ৰকৃততে কাৰ দুখ বা কি দুখৰ বাবে তোমাৰ এই শাস্তি গ্ৰহণ কৰিব লগা হ'ল, সঁচা কথা তুমি মোৰ আগত প্ৰকাশ কৰা। ও ৰাম ৰাম নাকান্দা নাকান্দা মাও, ধেনুৱেৰা খেদ, কৰোঁ আজি তোমাৰ শত্ৰুৰ কন্ধছেদ। হে গোমাতা, তুমি নাকান্দিবা। যে তোমাৰো কিয় এই দুখ হৈছে কোৱাচোন? তোমাৰ শত্ৰুক আজি মই বিনাশ কৰিম, তোমালোকে অকণমানো চিন্তা নকৰিবা, সঁচা কথা কোৱা। কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত, কেৱে নতু কৰে আহি দ্ৰোহ হেন মত। আমি কৃষ্ণৰ সেৱক ৰজা, গতিকে মোৰ ৰাজ্যত এনেকুৱা অত্যাচাৰ উৎপীড়ন কৰিবলৈ কাৰ ইমান সাহস? যদি দেৱে কৰে তোমাক শাক হেন দণ্ড, যদি কোনো দেৱতাই তোমাক এই দণ্ড শাস্তি প্ৰদান কৰিছে, তাহাৰো চেদিব শালংকৃত বাহুখণ্ড, তাৰো অলংকাৰ সহিতে সেই বাহু মই খণ্ড খণ্ড কৰি কাটিম। তোমালোকে ভয় নকৰিবা, মই অভয় প্ৰদান কৰিছোঁ, তোমালোকে সত্য কথা মোৰ আগত প্ৰকাশ কৰা। ও হেন শুনি ধৰ্মে তাংক দিলন্ত, উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ। অভয়বাণী লাভ কৰি ধৰ্মৰাজে উত্তৰ দিছে যে সেই ৰাজন, তোমাৰ বংশৰ গৌৰৱৰ কথা মই কিমান কম, কৈ কৈ শেষ কৰিব নোৱাৰোঁ। যাৰ গুণে তুষ্ট শুয়া
বসুদেৱ সুত হুৱন্ত সাৰথি কটু সভাসদদূত কৰন্ত মন্ত্ৰণা কটু মন্ত্ৰী হুয়ায়াতি নিদ্ৰায়ে থাকাৰাতি। যাৰ গুণত তুষ্ট হৈ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বসুদেৱৰ পুত্ৰ শ্ৰীকৃষ্ণ তত্ত্বই অৰ্জুনৰ ৰথৰ সাৰথি হৈ কৰ্ম কৰিছিল। কেতিয়াবা পঞ্চপাণ্ডৱৰ দূত হিচাপে হস্তিনাপুৰত গৈ 5খন গাঁও বিচাৰিছিল। কেতিয়াবা কেতিয়াবা মন্ত্ৰণাদাতা মন্ত্ৰী হিচাপে পঞ্চপাণ্ডৱক সৎ উপদেশ প্ৰদান কৰিছিল, মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। আৰু কোনো কোনো মুহূৰ্তত নিদ্ৰা এৰি তোমাৰ উপৰি পুৰুষ পঞ্চপাণ্ডৱক, তোমাৰ বংশক দুষ্ট শক্তিৰ পৰা, অশুভ শক্তিৰ পৰা প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰিবৰ বাবে জগত প্ৰতি শ্ৰীকৃষ্ণ তত্ত্বই সদা সৰ্বদা নিজকে দাস হিচাপে আগবঢ়াই দিছিল। গতিকে তোমাৰ বংশৰ গৌৰৱৰ কথা মই কৈ কৈ শেষ কৰিব নোৱাৰোঁ ৰাজন। সেইজন পৰম ঈশতত্ত্ব যিজনক ধ্যানতো নেদেখৈ যিটো বেদৰো ৰহস্য কৰিলে কতাহাংকু পাণ্ডুৰ বংশে বৈশ্য। যোগীসকলে ধ্যানতো যাক দৰ্শন নাপায়, বেদেও যাক ঢুকি নাপায়, ব্ৰহ্মা হৰে নপাৱন্ত যাহাৰ মায়াৰ অন্ত হেন হৰি চাতুৰি খেলায়। সেইজন হৰিয়ে যশোদাৰ গৃহত আহি দধি মাখন খাই খাই চল চাতুৰি কৰি আছে। যিজনৰ মায়াৰ অন্ত স্বয়ং প্ৰজাপতি ব্ৰহ্মা আৰু মহাদেৱ শিৱতত্ত্বইও লাভ কৰিব নোৱাৰিলে। গতিকে সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱক তোমাৰ পূৰ্বজ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ তোমাৰ পিতামহসকলে বৈশ্য কৰিব পাৰিছিল। গতিকে তোমাৰ বংশৰ গুণ যশৰ কথা কৈ মই শেষ কৰিব নোৱাৰোঁ ৰাজন। অ কি কহিব পাণ্ডৱৰ মহাগুণগণ যাক সেৱা কৰিলা আপুনি নাৰায়ণ। আমি প্ৰত্যেকে ঈশ্বৰক সেৱা কৰোঁ। জীৱৰ স্বধৰ্ম হ'ল পৰম পুৰুষ পৰমাত্মা ঈশতত্ত্ব কৃষ্ণদেৱক সেৱা কৰা। আৰু সেই কৃষ্ণ তত্ত্বই আহি পঞ্চপাণ্ডৱৰ দাস হিচাপে এই সংসাৰত জন্মগ্ৰহণ কৰিছে। গতিকে তোমাৰ বংশৰ গৌৰৱ, গুণ যশ এইবিলাক বখানি বখানি মই শেষ কৰিব নোৱাৰোঁ ৰাজন। অ তাসম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাহা অভয়দান আত কোন চিত্ৰ। সেই বংশৰে তুমি সন্তান। গতিকে তুমি যে আমাক অভয় দিছা, নিদিয়া হ'লেহে এইটো আচৰিত কথা হ'লহেঁতেন। কাৰণ তেনেকুৱা এটা বংশৰ এজন উত্তৰাধিকাৰী হৈ তুমি যদি আমাক অভয়দান নিদিলাহেঁতেন, কাললৈ এইটো কুখ্যাতি থাকি গ'লহেঁতেন। গতিকে তুমি যে আমাক অভয়দান দিছা, এইটো তোমাৰ বংশৰ গৌৰৱ,
তোমাৰ তেজতো প্ৰবাহমান হৈ আছে ৰাজন। গতিকে আমি কওঁ, তুমি সুধিছা আমাৰ অৱস্থাটোৰ বাবে প্ৰকৃততে দুখী কোন জানিবৰ বাবে ইচ্ছা কৰিছা। হে ৰাজন, আমি তোমাক কওঁ, তুমি নিজেই চিন্তা কৰিবা কোন প্ৰকৃততে দুখী। ওৰা কোনে দুখ দেৱ যিটো পুছিলা সংশয়, কহিব নোৱাৰো তাংক নৃপতি নিশ্চয়। জ্ঞানী বোলে দেৱ দুখ, আত্মায়ে আত্মাক কুতৰ কি পণ্ডিতে দুখ, নানা দেৱতাক। ৰাজন, তুমি যিটো উত্তৰ বিচাৰিলা আমাৰ পৰা, আমি তোমাক উত্তৰ দিবলৈ আগবাঢ়িছোঁ। তুমি শুনাচোন ৰাজন, যদি আমাক সোধা প্ৰশ্নটো তুমি আমাক নুসুধি এজন জ্ঞান মাৰ্গৰ ব্যক্তিক সুধিলাহেঁতেন, তেতিয়াহ'লে সেই জ্ঞান মাৰ্গৰ ব্যক্তিজনে এই অপৰাধটোৰ বাবে অপৰাধী বা দুখী বুলি কাৰ নামটো ক'লে তুমি জানানে ৰাজন? তেওঁলোকে ক'লেহেঁতেন, আত্মাই আত্মাক দুখ দিছে। কোনো ব্যক্তি নামটো নলয়। যদি জ্ঞান মাৰ্গৰ কোনো এজন ব্যক্তিক সুধিলেহেঁতেন তোমাৰ এই অৱস্থাটোৰ বাবে দায়ী কোন, তেতিয়া সেই ব্যক্তিজনে ক'লেহেঁতেন যে এইটো আত্মাই আত্মাক দুখ দিছে। একেটা কথাকে ৰাজন, তুমি যদি এজন কুতৰ্কী পণ্ডিতক সুধিলাহেঁতেন, তেতিয়া সেই কুতৰ্কী পণ্ডিতজনে কি বুলি ক'লেহেঁতেন জানানে ৰাজন? কুতৰ্কী পণ্ডিতে দুখৈ নানা দেৱতাক, এইটো দেৱতাৰ দুখ, সেইকাৰণে মানুহজনৰ এনেকুৱা অৱস্থা হ'ল। এই বুলি কুতৰ্কী পণ্ডিতজনক সোধাৰ লগে লগে আজিৰ এই অৱস্থাটোৰ বাবে তেওঁ দেৱতাক দুখী সাব্যস্ত কৰিলেহেঁতেন। আৰু একেটা প্ৰশ্নকে যদি তুমি এজন দৈৱজ্ঞৰ কাষত গৈ দৈৱজ্ঞজনক সুধিলাহেঁতেন, তেতিয়া দৈৱজ্ঞজনে কি বুলি উত্তৰ দিলেহেঁতেন জানানে ৰাজন? অ গ্ৰহে প্ৰিয় দৈৱজ্ঞ জ্যোতিষ ক প্ৰমাণ, মীমাংসিকে বোলৈ সবে কৰ্মে হে প্ৰধান। গ্ৰহে প্ৰিয় দৈৱজ্ঞ জ্যোতিষ প্ৰমাণ। দৈৱজ্ঞজনে ক'লেহেঁতেন যে জ্যোতিষ শাস্ত্ৰই সিদ্ধান্ত দিছে গ্ৰহ দোষ কালদোষৰ বাবে তোমাৰ এনেকুৱা অৱস্থা হৈছে। একেটা প্ৰশ্নকে যদি এজন মীমাংসকক সোধা যায়, তেতিয়া মীমাংসকজনে ক'লেহেঁতেন তাৰ কৰ্মদোষ, সেইকাৰণে তাৰ এনেকুৱা অৱস্থা হৈছে। প্ৰশ্ন একেটাই, কিন্তু একেটা প্ৰশ্নকে উত্তৰ বিভিন্নজনে প্ৰদান কৰে। ৰামে লোকাৱৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়, যাৰ যেন মতি কৈ নজানি নিশ্চয়। লোকাৱৰ্তী শাস্ত্ৰ মানে সময়ৰ লগে লগে মানুহৰ মুখে মুখে প্ৰচলিত কিছুমান কথাক নীতি নিয়মলৈ সমাজে পৰিণত কৰি দিয়ে। বোলে আমাৰ ককাহঁতে এনেকুৱা কৰি থকা আমি দেখি আহিছিলোঁ, সেইটোৱে উত্তৰাধিকাৰী সূত্ৰে আমি জীৱবিলাকে পাছৰ প্ৰজন্মই সেইটো নিয়ম নিচিনাকৈ পালন কৰিবলৈ আগবাঢ়োঁ। সেই তেনেকুৱা নীতি নিয়ম পালন কৰা সেই চিন্তাধাৰাটোক কোৱা হৈছে লোকাৱৰ্তী শাস্ত্ৰ।
গতিকে লোকাৱৰ্তী শাস্ত্ৰৰ সিদ্ধান্ত হ'ল স্বভাৱে হবে কয়, হেৰ তাৰ স্বভাৱটোৱে তেনেকুৱা। বোলে কেনেকুৱা? বাপেকৰ দেখিছিলা নাই? সেই ককাকৰো একেই স্বভাৱ, তাৰ পাছত দেউতাকৰো একে স্বভাৱ। এতিয়া নাতিয়েক বা পুতেকৰ স্বভাৱটো তেনেকুৱা নহ'ব কেলে? আমাৰ সমাজত এনেকুৱা নীতি নিয়মবিলাক চলি থাকে। গতিকে ৰাজন পৰীক্ষিত, আমাৰ যে 3টা ঠেং ভাঙিল, কোনে ভাঙিলে? কিয় ভাগিব লগা হ'ল? 3টা ঠেং আমি কিয় হেৰুৱাব লগা হ'ল? তাৰ উত্তৰ তুমি আমাৰ পৰা জানিব বিচাৰিছিলা। গতিকে আমি তোমাক উত্তৰটো দিছোঁ ৰাজন। এই উত্তৰটো তুমি আমুক 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 আমুকক যদি সোধা, অৰ্থাৎ জ্ঞানী লোকক, কুতৰ্কী পণ্ডিতক, দৈৱজ্ঞক, মীমাংসকক আৰু লোকাৱৰ্তী শাস্ত্ৰ, ইয়াৰ দ্বাৰা যদি ইয়াৰ উত্তৰটো বিচাৰা, তেতিয়াহ'লে তুমি এনেধৰণে ইয়াৰ উত্তৰটো লাভ কৰিবা। আৰু এজন ভকতক যদি সোধা ইয়াৰ বাবে দায়ী কোন, তেতিয়া ভকতে উত্তৰটো দিব, বোলে কান্ত ভকত সবে কহে হেন ন্যায়, মিলৈ সুখ দুখ সবে ঈশ্বৰ ইচ্ছায়। কোনোবা এজন সুখী হৈছে, কোনোবা এজন দুখী হৈছে। কিয়? সকলো ঈশ্বৰৰ ইচ্ছাত হৈ থাকে। উত্থান পতন, যোগ বিয়োগ সমস্তখিনি কেৱল ঈশ্বৰৰ ইচ্ছাতহে হয়। ৰাজন, তত্ত্ব নাপায় কহৱে যাহাৰ যেন, মতি কৰিও কবি মৰিষ আপুনি নৃপতি। এনেকৈ বিভিন্নজনে বিভিন্নটা মত আগবঢ়ায়। ৰাজন, তুমি নিজেই চিন্তা কৰা। এতিয়া কি চিন্তা কৰিম? বোলে মোৰ এই অৱস্থাটোৰ কাৰণে দুখী কোন? এতিয়া তুমি নিজে চিন্তা কৰি লোৱা। এই বুলি বগা বৰণৰ খাৰ গৰুটোৱে ৰজা পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰটো আগবঢ়াই দিলে। এতিয়া ৰজা পৰীক্ষিতে কি বুজি পালে? ভাগৱতে সিদ্ধান্ত দিছে, অ ৰাম, হেন শুনি পাইলা ৰাজা, মনত বিচাৰি, জানিলো এহেন্তে ধৰ্ম বৃষৰূপধাৰী। ৰজা পৰীক্ষিতে প্ৰশ্নৰ উত্তৰটোত বুজি পাই গ'ল যে এওঁ হ'ল প্ৰকৃততে ধৰ্মৰাজ যম। এওঁ পৰীক্ষা কৰিবৰ বাবে ষাঁড় গৰু ৰূপত এই পৃথিৱীত অৱস্থান কৰিছে। যিহেতু ৰজা পৰীক্ষিত আছিল মাতৃগৰ্ভত বিষ্ণুৰূপ দৰ্শন পোৱা এজন পৰম ভাগৱত, সেইকাৰণে তেওঁ প্ৰশ্নৰ উত্তৰটোতে বুজি পাই গ'ল এওঁ প্ৰকৃততে ধৰ্মৰাজ যম। এতেকেষে পৰ পাপ নকৰা বিদিত, কবৈ যিটো হৈ সিটো তেহনে পাপচিত। সেইকাৰণে এওঁ এই নিজৰ এই 3টা ঠেং হেৰুৱাব লগা অৱস্থাটোৰ বাবে সন্মুখত থকা কাকো দুখী বুলি কোৱা নাই। এতিয়া আমি চিন্তা কৰিব লাগে, সমাজৰ প্ৰত্যেকজন বা পায়, আমি যে প্ৰত্যেকেই কওঁ বোলে কৰ্ম কৰিহে খাইছোঁ, কৰ্মই ধৰ্ম। কোনোদিন মিছা কথা কোৱা নাই, মই ধৰ্ম কৰিয়ে খাইছোঁ, গতিকে মোক কিয় দুখী সজাব? বিভিন্নজন বা পাই আমি সমাজত এনেকৈ নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰোঁ। এতিয়া প্ৰকৃততে ধৰ্ম কোনটো? শাস্ত্ৰই এইখিনিতে আমাক উত্তৰটো দি দিলে। যদি আমি কৈ দিওঁ বোলে মোৰ এইটো অৱস্থাৰ কাৰণে তেওঁ দুখী, তাৰ গাতহে দুখ, মোক কিয় মাৰিছা, মোক কিয় গালি পাৰিছা, সেইটোৱে হ'ল অধৰ্ম। ধৰ্মই কেতিয়াও কাকো দোষী সাব্যস্ত নকৰে, ধৰ্মই কেৱল নিজক দোষী সাব্যস্ত কৰে। আৰু ভাগৱতৰ মূল দৰ্শন সেইটোৱে। বঢ়াৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত খুব সুন্দৰভাৱে গীতাৰ এটি সত্য বস্তু প্ৰকাশ কৰিছে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়,
কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। ভাগৱত দৰ্শন কি বোলে এইফালে হুলস্থুল হৈছে, আইসকল তোমালোক মনে মনে থাকা দেই। এইফালেও অলপ বেছিকৈ হুলস্থুল হৈছে, তোমালোকো মনে মনে থাকাচোন। এইটো স্বাভাৱিক এখন সমাজত আমি এনেকৈয়ে চিন্তাটো প্ৰকাশ কৰোঁ, কিন্তু এইটো সঁচা নহয়, এইটো ভাগৱত দৰ্শন নহয়। ভাগৱত দৰ্শন হ'ল মই মনে মনে থাকিম, তোমালোক মনে মনে থাকা নহয়। প্ৰত্যেকেই যদি কওঁ তোমালোক মনে মনে থাকা, তেতিয়া বেছি হুলস্থুল হৈ যাব। সেইকাৰণে কৈছে ভাগৱতৰ দৰ্শন মই মনে মনে থাকিম। তাৰমানে তেওঁলোকৰ ভুল তোমালোকৰ ভুল নহয়। 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ 11টা ইন্দ্ৰিয়ত যোগ হৈ থকা কুৰ্চুত কপট মদ মাচৰ্য দম্ভ দৈশ্য অহংকাৰ হিংসা ঈৰ্ষা অসূয়া অপ্ৰীতি, এই অৱগুণবিলাক আমাৰ শৰীৰৰ 11টা ইন্দ্ৰিয়ৰ লগত যদি যোগ হৈ আছে, কেনেকৈ আমি এইবিলাক বিয়োগ কৰিব পাৰিম, সেইটো চিন্তাত নিজকে ঈশ্বৰৰ নামটো আশ্ৰয় কৰিবলৈ আগবঢ়াই দিয়া ব্যৱস্থাটোৰ নামহে হ'ল ভাগৱত দৰ্শন। আত্মবিশ্লেষণ, তেওঁৰ গাত কি ভুল আছে এইবিলাক খুচৰি ফুৰা দৰ্শন ভাগৱতে নাই দিয়া। ভাগৱতে কৈছে তোমাৰ লগত কি ভুলবিলাক যোগ হৈ আছে, যিবিলাক শাস্ত্ৰৰ বিপৰীতে প্ৰকাশ হৈছে, সেইবিলাক যিমানে যিমানে নাইকিয়া কৰিবলৈ বিচাৰিবা, সিমানে সিমানে হ'ল ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হ'ব পৰা, নিজকে উন্নতিৰ শিখৰলৈ লৈ যাব পৰা ব্যৱস্থা। ভাগৱতৰ মূল দৰ্শন এয়াই। গতিকে আমি কাকো হিংসা দোষী সাব্যস্ত কৰিবলৈ চেষ্টা নকৰি জীৱন সুন্দৰভাৱে আগবঢ়াই নিব পৰাটো শাস্ত্ৰসন্মতে যদি পালন কৰোঁ, তেতিয়াহ'লে তাৰ নাম হ'ল ধৰ্ম। আৰু ৰজা পৰীক্ষিতে বুজি পাই গ'ল, হে ৰাম হেন ধৰ্ম কিনো ভৈল তোমাক বিষাদ, ভাঙিলে কতপ শৌচ দায়া তিনি পাদ। পাদ মানে ভৰি। হে ধৰ্ম, তোমাৰ কি এনেকুৱা অপৰাধ হৈ গ'ল, কি এনেকুৱা দুখৰ দিন আহি পৰিল, যাৰ বাবে তুমি শৌচ দায়া তপ এই তিনিখন ঠেং তুমি হেৰুৱাব লগা হ'ল। কেৱলেহে আচৈ আবে সত্য নামে ভৰি, তাকো ভাঙি বাক চাহৈ কলি দণ্ড ধৰি। থাকিল মাত্ৰ সত্য নামৰ ভৰিখন, সত্য শৌচ ক্ষমা দয়া আসনৰে 4 খুৰা। আপুনি আমি পালন কৰা নীতি নিয়মৰ 4 খুৰা হ'ল সত্য শৌচ ক্ষমা আৰু দয়া। এই 4টাৰ ভিতৰত 3টা কিবা প্ৰকাৰে হেৰুৱাব লগা হ'লেও সত্যৰ পৰা কোনোদিন বিচলিত নহ'বা, এই বুলি ভাগৱতে আমাক সিদ্ধান্ত দিছে। কেৱলেহে আচৈ আবে সত্য নামে ভৰি, সত্য সদা সৰ্বদা জয় হৈ থাকে। সেইকাৰণে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে এই বাক্যষাৰ আমাক প্ৰকাশ কৰি থৈ গৈছে। বিদ্যালয় পাঠ্যপুথিটো আমি প্ৰত্যেকজনাই এই কথাটো শিকি আহিছিলোঁ যে সত্যৰ সদায় জয়। এতিয়া সত্যৰ সদায় জয় অসমীয়াত আছে, কিন্তু এইভাগ হ'ল প্ৰকৃততে ঋগ্বেদৰ মন্ত্ৰ। ঋগ্বেদত উল্লেখ আছে সত্যম এবম জয়তে না নিত্যম অন্যথা, অৰ্থাৎ সত্যৰ সদায় জয়, অনিত্যৰ সদায় পৰাজয়, অসত্যৰ সদায় পৰাজয়। সত্য কোন নিত্য কোন, ইয়াৰ বিষয়ে আমি বিদ্যালয় বাৰান্দাত প্ৰত্যেকেই প্ৰাৰ্থনা কৰিছিলোঁ। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া আশৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। তুমি সি চৈতন্য সনাতন ৰাম 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 ৰাম, আমি অচেতন নিয়োক নাথ জগাই। সেই নাথ, আমি হ'লোঁ অনাথ। গতিকে আমি অনাথক প্ৰভু তুমি এক কণিকা কৃপা কৰা। নাথ কোন, চৈতন্য কোন, সিদ্ধান্ত দিছে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান সন্দিত,
আৱৰজতে কইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰে কল্পিত। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য, অৰ্থাৎ কৃষ্ণহে জীৱিত, আমি সমস্ত অচেতন। কৃষ্ণহে শুদ্ধ, বাকী সকলো অশুদ্ধ। কৃষ্ণহে সত্য, তুমিহে কেৱলে সঁচা। মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। তো যিসকলে হৃদয়ত কৃষ্ণক ধ্যান কৰে তেওঁলোক হ'ল জ্ঞানী। গতিকে ত্ৰিকালদৰ্শী ঋষি ব্যাস পৰম জ্ঞানী তত্ত্বদৰ্শী। সেইকাৰণে কৃষ্ণৰ মূৰ্তিক পাছে কৰিলন্ত ধ্যান, হৃদয়তে কৃষ্ণক দেখিলা বিদ্যমান। কিন্তু আমি সেই তত্ত্বটো বুজি নাপাওঁ, সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে, অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছা, কিন্তু এই সত্যটো অনুধাৱন উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি তোমাক বিচাৰি মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা, গছৰ তল, বিভিন্ন দেৱ দেৱতাৰ মূৰ্তি নিৰ্মাণ কৰি ধূপ ধূনা জ্বলাই তাৰ আগত চাকি বন্তি সহিতে সেৱা নিবেদন কৰোঁ। কিন্তু তুমি আমাৰ হৃদয়ৰ মাজত আছা, এই তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। নোৱাৰাৰ কাৰণটো কি? নোৱাৰাৰ কাৰণ আছে। কাৰণটো গুৰুজনাই খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে, বোলে সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। বিভিন্নজন বা পাই আহি যদি আমি মাটিৰ চাকি, মিঠাতেলৰ পেকেট এটা, শলিতা এডাল, ধূপৰ পেকেট এটা কলপাত এখনত আগবঢ়াই থৈ যাওঁ, জুইশলা কাঠিটো মাৰি যদি শলিতাডালত লগাই নিদিওঁ, জুইকুৰা বন্তিগছ নিজে নিজে জ্বলিব নি? নজ্বলে। আগবঢ়াই থৈ গ'লে নজ্বলেহি। তাক আমি খাৰে খাৰে ঘৰখন কৰিলেহে বিচৰা ধৰণে আমি অগ্নিতত্ত্বটো লাভ কৰিব পাৰিম। ঠিক তেনেকৈ কৃষ্ণ তত্ত্ব হেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। কৃষ্ণ তত্ত্বও সেইধৰণে সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তি নকৰিলে কৃষ্ণস্তু ভগৱন্তক দৰ্শন পোৱাটো সম্ভৱ নহয়। এতিয়া ভক্তি কৰিম কেনেকৈ? বোলে ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিম, কিন্তু ভক্তিৰ প্ৰথম খোজটো কি? ভক্তিৰ পঢ়াশালী ভাগিত নামটো লগোৱাৰ প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ প্ৰক্ৰিয়াৰে যেতিয়ালৈকে ভক্তিৰ ৰাজ্যখনত প্ৰৱেশ নকৰিম, তেতিয়ালৈকে জীৱই পৰমানন্দ, সহজানন্দ, স্বৰূপানন্দ, নিত্যানন্দ আদি ন আনন্দৰ গৰাকী হ'ব নোৱাৰে। যিধৰণে আপুনি আমি সমস্তজনাই নিজৰ সন্তানটোক APS, IPS বিষয়া বনাবৰ বাবে চৰকাৰী চাকৰিয়াল উচ্চপদস্থ পদবীত অধিষ্ঠিত কৰিবৰ বাবে আমি বিদ্যালয়ত নাম লগোৱা সময়ৰ পৰা কিমান সুন্দৰকৈ তত্ত্বাৱধান লওঁ পিতৃ মাতৃয়ে। যদি তত্ত্বাৱধান নলওঁ, সি নিজে নিজে IPS বিষয়া হৈ যাব নি? ডাক্তৰ হৈ যাব নি? ইঞ্জিনিয়াৰ হৈ যাব নেকি? কেতিয়াও নহয়। এইটো বাস্তৱসন্মত পৃথিৱীখনত আমি প্ৰত্যেকেই এইখিনি কথা বুজি পাওঁ। ঠিক তেনেকৈ ভক্তি ৰাজ্যত প্ৰৱেশ কৰিবৰ বাবে গুৰুজনাই কৈছে শৰণ, সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিব লাগিব, তেতিয়াহে জীৱৰ পৰম মংগল সাধন হ'ব। বোলে বাপ মই শৰণ ল'লোঁ নহয়। কেতিয়া? বোলে 2000 চনত।
বোলে আই ময়ো শৰণ ল'লোঁ, বাপৰ লগতে ল'লোঁ একেলগে। এতিয়া কথা হ'ল মাধৱ গুৰুজনাই কি বুলি লিখিছে নামঘোষাত, অ ৰাম হৰিত শৰণ লয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। 2000 চনতে হৰিত শৰণ ল'লোঁ, নামঘৰলৈ আজিলৈকে নগ'লোঁ। 2000 চনতে হৰিত শৰণ ল'লোঁ, ভকতৰ সমাজত বহিবলৈ আজিলৈকে নগ'লোঁ। লাভ হ'ল নাই শৰণৰ কিবা? নহয়। গুৰুজনাই কৈছে হৰিত শৰণ লয়া যিজনে হৰিত শৰণ ল'লে যি মুহূৰ্ততে, সেই মুহূৰ্তৰ পৰা হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। লাভ কি হ'ব? দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাহুখে তৰে। সিজনে এই দুৰ্ঘোৰ পাৰাপাৰহীন সংসাৰখনৰ সমস্ত দুখ পৰিত্ৰাণ কৰি সমস্ত সুখৰ গৰাকী হৈ যাব পাৰে। এতিয়া আমাক লাগে কোনটো? যদি সুখ লাগে তেতিয়াহ'লে হৰিত শৰণ লৈ হৰিনাম শ্ৰৱণ কীৰ্তন ভকতৰ সংগ। যদি শৰণ লোৱা কালৰ পৰা আপুনি আমি সুখ বিচৰা নাই, যি পালেও পাম সেইটোৱে হ'ব বুলি ভাবোঁ, তেতিয়াহ'লে ভকতৰ সংগৰ পৰা আঁতৰি থাকিলেও তেওঁৰ বিষয়ে ভাগৱতে কোনো গালি পৰা নাই। যি কৰা কৰি থাকা, তোমাক আমাৰ ক'ব লগা নাই। হৰিত শৰণ ল'বই লাগিব, তেতিয়াহে জীৱৰ পৰম মংগল। আৰু হৰিত শৰণ লোৱা সেই ব্যক্তিজনৰ বিষয়ে ভাগৱতে খুব সুন্দৰভাৱে কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে খুব সুন্দৰভাৱে পৰম মংগলৰ দৰ্শন প্ৰকাশ কৰিছে।